নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ নামনি অসমৰ দৰে এতিয়া উজনি অসমক বাংলাদেশলৈ ৰূপান্তৰ হ'বলৈ আমি দিব নোৱাৰো এই মন্তব্য স্পষ্টভাৱে কৰিছে এতিয়া সংবাদ মাধ্যমৰ সন্মুখত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেইবাটাও ৰাজনৈতিকভাৱে মন্তব্য তেওঁ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰাজনৈতিকভাৱে তেওঁ আগবঢ়াৰো ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে প্ৰত্যক্ষ ৰাজনীতিত যোগ দিয়াৰো তেওঁ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ সেনাসকলৰ লগত আলোচনা কৰি প্ৰত্যক্ষ ৰাজনীতিত যোগ দিব এটা ইংগিত প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈৰ লগত লুৰিণজ্যোতি গগৈক সাথ দিছে লুৰিণজ্যোতি গগৈৰ সৈতে আগবাঢ়ি গৈ 2026ত প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰিব সমান্তৰালভাৱে উজনি অসমক এতিয়া বাংলাদেশলৈ ৰূপান্তৰ কৰিবলৈ দিয়া নহব বুলিও সকিয়নি প্ৰদান কৰিছে এগৰাকী বিশেষ নেতা আৰু সেই নেতাগৰাকীক উদ্দেশ্যে বা কোনোবা এগৰাকী বিশেষ নেতাক উদ্দেশ্যে শৃংখল চলিহাই কৈছে উজনি অসমত এগৰাকী ছদ্মবেশী আজমল ওলাইছে নামনি অসমত এতিয়া আজমল ৰাজনৈতিকভাৱে নিখেক হৈ গৈছে সমান্তৰালভাৱে উজনি অসমত এতিয়া এগৰাকী ছদ্মবেশী আজমল ওলাইছে যিগৰাকী আজমলে এতিয়া বাংলাদেশলৈ ৰূপান্তৰ কৰিবলৈ বিচাৰিছে উজনি অসমক গতিকে আমি এয়া কেতিয়াও হ'বলৈ দিব নোৱাৰো এয়া আমি কেতিয়াও গ্ৰহণ নকৰো সমান্তৰালভাৱে তেওঁ কৈছে যিসকল খিলঞ্জীয়া ব্যক্তি নহয় যিসকল খিলঞ্জীয়া মুছলমানেই হওক অথবা হিন্দুৱেই হওক যিসকল খিলঞ্জীয়া নহয় তেওঁলোকৰ আগত জয়াই অসম ধ্বনি দি যিমানেই চিঞৰি নাথাকক তেওঁলোকে মূল্য বুজি নাপায় আজমল শিলালিত্যৰ আগত যিমানেই জয়াই অসম কওক সিমানেই তেওঁলোকে বুজি নাপায় এনেদৰে কাক কটাক্ষ কৰিলে শৃংখল চলিহাই ৰহস্যৰ আৱৰ্তত এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো উজনি অসমত এজন ছদ্মবেশী আজমল ওলাইছে উজনি অসমত এতিয়া এগৰাকী ছদ্মবেশী আজমল ওলাইছে উজনি অসম এতিয়া বাংলাদেশ কৰিবলৈ আমি নিদিও উজনি অসমক এতিয়া বাংলাদেশ কৰিবলৈ বা বাংলাদেশ হ'বলৈ আমি নিদিও বাংলাদেশীৰ ওচৰত জয় আই অসম ধ্বনি দি লাভ নাই বাংলাদেশীৰ ওচৰত জয় আই অসম ধ্বনি দি লাভ নাই বাংলাদেশী লোকৰ বিৰুদ্ধে আমি সদায় মাত মাতিম এই মন্তব্য এতিয়া শৃংখল চলিহাৰ সমান্তৰালভাৱে গৌৰৱ গগৈ সন্দৰ্ভতো মন্তব্য কৰিলে শৃংখল চলিহাই গৌৰৱ গগৈক ভোট দিবলৈ প্ৰথম মই আহ্বান কৰিছিলোঁ যোৰহাটবাসী ৰাইজক গৌৰৱ গগৈক ভোট দিবলৈ প্ৰথমে মই আহ্বান কৰিছিলোঁ গৌৰৱ গগৈ যদি পাকিস্তান যোৱা নাই কৈ দিব লাগে সংবাদ মেল পাতি যদি যোৱা নাই বুলি কৈ দিব লাগে নহ'লে ৰাইজে সন্দেহৰ চকুৰে গৌৰৱ গগৈক চাই থাকে লুৰিণজ্যোতি গগৈৰ লগত এতিয়া মই আছো বুলিও মন্তব্য কৰিলে শৃংখল চলিহাই কিন্তু কাক উজনি অসমৰ আজমল বুলি ৰূপান্তৰ কৰিলে বা কাক উজনি অসমৰ আজমল বুলি অভিহিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত উজনি অসমত এজন ছদ্মবেশী আজমল ওলাইছে বুলি মন্তব্য কৰা কথাষাৰে এতিয়া এক প্ৰকাৰ কোনগৰাকী নেতাক বিন্ধি ধৰিছে সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত বাংলাদেশৰ ওচৰত যিমানেই জয়াই অসম ধ্বনি দিয়ক লাভ নাই বুলি মন্তব্য কৰিলে শৃংখল চলিহাই এক প্ৰকাৰ প্ৰত্যক্ষ ৰাজনীতিত অতি শীঘ্ৰেই যোগ দিয়াৰ সম্পূৰ্ণ কুচকাৱাজ আৰম্ভ হৈ পৰিছে এতিয়া শৃংখল চলিহাৰ এই মুহূৰ্তত শৃংখল চলিহাৰ মন্তব্যটো আছে আপুনি শুনাব বিচাৰিছোঁ নামনি অসমৰ আজি যিটো অৱস্থা হৈছে আমি উজনি অসম সেইটো অৱস্থা হ'বলৈ নিদিওঁ সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মবেশী এজন আজমল ওলাইছে চাওক গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট পাকিস্তানৰ সম্পৰ্ক আছে এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয় কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব আৰু আমি আছোঁ ফেচবুকৰ জৰিয়তে জনাইছোঁ সামাজিক মাধ্যমৰ জৰিয়তে জনাইছোঁ কাৰ লগত আছোঁ কাৰ লগত নাই মানুহৰ সততাটো থাকিব লাগিব এটা ক'বলৈ একো নাই আৰু জিকাইছিলোঁ জিকাৰ পিছত ঠগিলে কথাটো ইমানেই আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয়াই অসম চিঞৰি থাকে তেতিয়া অসমৰ জনগণে উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয় সম্ভৱ কৰিম আৰু সম্ভৱ ৰাজনীতিত আহিম তাৰ আগতে বীৰ লাচিত সেনা সৈনিকসকলৰ লগত মই কথা বতৰা পাতি লওঁ আমি জাতীয়তাবাদী মানুহ জাতীয়তাবাদবিলাক পিয়ৰ জাতীয়তাবাদী হ'ব লাগিব মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ'ব হয়নে নহয়
কথাবিলাক স্পষ্ট। আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল, সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল। উজনিত আকৌ এজন নতুন আজমল ওলাইছে, ছদ্মবেশী এজন আজমল ওলাইছে। হা, এইটো আপোনালোকে গম পায়, এইটো অসমৰ জনগণে গম পায়। এতিয়া আকৌ মানহানি কেছ দিব, মোক কেছ খেলিব পইচা নাই, মই সেইকাৰণে নামটো নলওঁ। কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিওঁ, বিল 80 থানা অসমে নিদিয়ে, এইটো স্পষ্ট কথা। আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব। আৰু আমি আছোঁ, ফেচবুকৰ জৰিয়তে জনাইছোঁ, সামাজিক মাধ্যমৰ জৰিয়তে জনাইছোঁ কাৰ লগত আছোঁ কাৰ লগত নাই। এটা সময়ত কিন্তু আৰু আজি দেখা গৈছে তীব্ৰ বিৰোধিতা। চাওক, ৰাজনীতি হয়, ব্যৱসায় হয়, কিবা হওক, মানুহৰ সততাটো থাকিব লাগিব। এতিয়া ক'বলৈ একো নাই আৰু, জিকাইছিলোঁ, জিকাৰ পিছত ঠগিলে, কথাটো ইমানেই। আৰু তাত আমাৰ ক'বলৈ নাই, আমি অখিল গগৈ আচলতে ঠিকা বিচাৰিও যোৱা নাই, আৰু ভৱিষ্যতলৈও নাযাওঁ। আমাৰ আত্মসন্মান আছে, আত্মসন্মানৰ জৰিয়তে থাকিম। শুভেচ্ছা চবলে আছে। এতিয়া যিহেতু বিল 80 থানাৰ সত্তাটোক অপমান কৰিছে, মই বিল 80 থানাৰ এজন সাধাৰণ সৈনিক, কিন্তু মই দায়বদ্ধ অখিল গগৈৰ ওচৰত নহয়, মই বিল 80 থানা সৈনিকৰ ওচৰত দায়বদ্ধ। আপাৰ আছামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জেগাত গৈ, যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে, যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে, তেতিয়া অসমৰ জনগণে, উজনি অসমৰ খিলঞ্জীয়া জনগণে সেইটো কেতিয়াও বিশ্বাসত নলয়। আমি বাংলাদেশী বিৰোধী মানুহ, উজনি অসমৰ মানুহ। এইটো কোৱা নাই যে নামনি অসমৰ মানুহ সমৰ্থক বুলি, কিন্তু উজনি অসমখন আমি নামনি অসমৰ আজি যিটো অৱস্থা হৈছে, আমি উজনি অসম সেইটো অৱস্থা হ'বলৈ নিদিওঁ। নহয়, চাওক, গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলোঁ প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, পাকিস্তানৰ সম্পৰ্ক আছে। এইটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয়। গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি। মোৰ বিশ্বাস তেওঁ নাই যোৱা। যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা, কাহিনী শেষ তাত। চক, এজন বিধায়কে যেতিয়া এটাও জিলা পৰিষদ জিকাব নোৱাৰে, মানে গণভিত্তি কমিছে আগতকে। এতিয়াও সময় আছে গণভিত্তি ঠিক কৰি লোৱাৰ। কিন্তু এটা কথা স্পষ্ট, শিৱসাগৰ মানুহ জাতীয়তাবাদী মানুহ, কিন্তু বাংলাদেশী পক্ষত যদি কোনোবা থাকে আৰু বাংলাদেশী মূলৰ মানুহকেইটাই জয় অসম ধ্বনি দিলে সিহঁতি জাতীয়তাবাদী হৈ যাব নেকি? আমাৰ প্ৰশ্ন তাত আছে। আজি বদৰুদ্দিন আজমলে যদি কয়, শিলাদিত্যই যদি কয় জয় অসম, কি তেওঁলোক খিলঞ্জীয়া হৈ যাব নেকি? এই কথাবিলাকত মানুহক আভুৰা বহাব নোৱাৰে। আৰু বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম, সেইখন সংগ্ৰাম অব্যাহত থাকিব। এতিয়া মই আছো নহয় লুইণ্ডাৰ লগত, চিন্তা কৰিব নালাগে। মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰোঁ। মই জাতীয়তাবাদী শক্তি লগ হোৱাটো বিচাৰোঁ, জাতীয়তাবাদৰ এখন চৰকাৰ হোৱাটো বিচাৰোঁ। গৌৰৱ গগৈৰ সাহস কিয় হোৱা নাই ক'বলৈ যে পাকিস্তান গৈছিলোঁ বা যোৱা নাই? না, গৌৰৱ গগৈ মোৰ মতে নাই যোৱা, কিন্তু গৌৰৱ গগৈ কৈ দিব লাগে নাই যোৱা বুলি। কিন্তু যদি নকয় নাই যোৱা বুলি, অসমৰ মানুহে, ভাৰতৰ মানুহে সন্দেহ দৃষ্টিৰে চাব, সন্দেহ দৃষ্টিৰে চাইছে বৰ্তমান। নিশ্চয়কৈ যোৰহাটৰ মানুহ, শিৱসাগৰৰ মানুহ, যদি কোনোবা এজন সাংসদ পাকিস্তানৰ লগত ৰিলেটেড হয়, নিশ্চয়কৈ আমি ক্ষোভিত হ'ম। হা, সেইটো অসমৰ ৰাইজে দেখি আছে, অসমৰ ৰাইজে বিচাৰ কৰিব। আমি এই বৰ্তমান অৰাজনৈতিক স্থিতিত আছোঁ, আৰু এইটো অসমৰ ৰাইজে দেখি আছে ন কোন কাৰ এজেণ্ট। ভাল কথা, খেলক, তেখেতৰ গণতান্ত্ৰিক অধিকাৰ আছে, 126টাই জিকক। চক, আমি স্পষ্ট কথা কৈ দিছোঁ, আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমান এইবোৰ কথা ক'ব নোৱাৰোঁ। কিন্তু আমি বাংলাদেশী কথা ক'ব পাৰিম, সি হিন্দু হওক, সি মুছলমান হওক। যিবিলাক সন্দেহযুক্ত অঞ্চলত গৈ
কিছুমান জাতীয়তাবাদী মানুহে মিটিং মাৰিছে আৰু তেজ সন্দেহযুক্ত মানুহখিনিয়ে যদি জয় অসম কয় তেন্তে আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ক'ত থাকিব? আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ অস্তিত্ব ক'ত থাকিব? আমাৰ যুঁজখন 855 ল'ৰা কাৰ কাৰণে শ্বহীদ হৈছিলে? বাংলাদেশখিনি খেদিবলৈ শ্বহীদ হৈছিল। আৰু সেই 855জন শ্বহীদক অপমান কৰি কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত বাংলাদেশী মূলৰ মানুহখিনিৰ লগত মিলি জয় অসম চিঞৰি থাকিলে উজনি অসমৰ মানুহে গ্ৰহণ নকৰে। আপোনালোকৰ সাংসদগৰাকীৰ সন্তান দুগৰাকীও অসমীয়া নহয় বা ভাৰতীয় নহয়? সেইটো মই শুনিছোঁ যে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই। আৰু যদি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই এজন সাংসদৰ পুত্ৰই বা ল'ৰা ছোৱালীয়ে, এইটো দেশৰ কাৰণে দুৰ্ভাগ্যজনক কথা। পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ মুখ থেকেচা খোৱাৰ কাৰণটো কি বুলি ভাবে? চব গ্ৰাউণ্ড লেভেলত মানুহখিনিৰ লগত তেওঁলোকৰ টাচত নাই। কেৱল মাত্ৰ মিডিয়া ওলাই থাকিলে যদি মানুহখিনিক গৈ যদি লগ নকৰে, গ্ৰাউণ্ডত যিখিনি মানুহে জিকালে সেই মানুহখিনিক যদি এবাৰো এটা ধন্যবাদ নজনায়, নিশ্চয়কৈ মানুহ ক্ষোভিত হ'ব। গৌৰৱ গগৈৰ প্ৰতি আস্থা কমিছে নেকি মানুহৰ? চব ৰিজাল্টেতো দেখুৱাইছে যে ৰাস্তা কমিছে বুলি, ৰিজাল্টে সেইটোৱে দেখুৱাইছে। চাওঁচোন কেনেকৈ কৰিব পাৰি, আমি ৰণনীতি প্ৰস্তুত কৰিব লাগিব। এইটো কথা এতিয়াই যুদ্ধৰ ৰণনীতি আগতে কৈ দিয়া নাযায়, তথাপিতো আমি পাতিম। মই এইকেইদিনতে লুইণ্ডাৰ লগত বহিম, সম্ভৱ কৰিম আৰু সম্ভৱ ৰাজনীতিত আহিম। তাৰ আগতে বিল আছি থানা সৈনিকসকলৰ লগত মই কথা বতৰা পাতি লওঁ।